নাৰী তুমি অনন্য, নাৰী তুমি সাহসী, নাৰী তুমি উদ্যমী, নাৰী তুমি তেজস্বিনী। আজি 8 মাৰ্চ অৰ্থাৎ আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰত্যেকটো দিনেই নাৰীৰ বাবে, তথাপিও 8 মাৰ্চটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। বহু নাৰীয়ে জীৱনটো কেৱল যাপন কৰে। আজি এই বিশেষ দিনটোত যেন প্ৰত্যেকগৰাকী নাৰীয়ে জীৱনটো উদযাপন কৰে। প্ৰতিগৰাকী নাৰীলৈ যাচিলোঁ আন্তৰ্জাতিক নাৰী দিৱসৰ অলেখ শুভকামনা। প্ৰতিগৰাকী নাৰীয়ে বিশেষ। এই আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা আমি এগৰাকী নাৰীৰ নাম ল'ব বিচাৰিছোঁ। ভাৰত ৰত্ন কিংবদন্তী শিল্পী। হয়তো আপোনালোকে নিশ্চয় গম পাইছে মই কাৰ বিষয়ে ক'ব বিচাৰিছোঁ। তেওঁ হৈছে সুৰ সাম্ৰাজ্ঞী প্ৰয়াত লতা মংগেশকাৰ। লতা মংগেশকাৰো আছে এক জীৱন সংগ্ৰামৰ কাহিনী। হেমাৰ পৰা কেনেকৈ লতা হ'ল আপোনালোকে জানেনে? গায়িকা হোৱাৰ পূৰ্বে হেমাই কি কৰিবলগীয়া হৈছিল জানেনে? লতা মংগেশকাৰৰ জন্মৰ সময়ত তেওঁৰ পৰিয়ালে হেমা নাম দিছিল। পৰৱৰ্তী সময়ত পিতৃ দীননাথ মংগেশকাৰৰ এখন নাটকৰ ললিতা নামৰ এগৰাকী মহিলা চৰিত্ৰ নামেৰে তেওঁক লতা নামেৰে নামাকৰণ কৰিছিল। তেতিয়াৰে পৰা হেমা সলনি লতা হ'ল। সংগীতৰ পৰিৱেশত ডাঙৰ দীঘল হোৱা প্ৰয়াত লতা মংগেশকাৰৰ জীৱনত আছিল বহু প্ৰত্যাহ্বান। 13 বছৰ বয়সতে পিতৃক হেৰুৱাইছিল। পিতৃৰ মৃত্যুৰ পাছত পৰিয়ালটো পোহপাল দিয়াৰ বাবে লতা মংগেশকাৰে কৰিবলগীয়া হৈছিল আন এক সংগ্ৰাম। মাতৃ আৰু ভাতৃ ভগ্নীৰ ভৰণ পোষণৰ বাবে তেওঁ প্ৰথমে ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল আৰু পিছলৈ সেই বিশেষ স্থান অধিকাৰ কৰিছিল, যাৰ বাবে তেখেতক আমি এগৰাকী মহান গায়িকা হিচাপে জানো। স্কুললৈ যাবলৈ এৰি দিছিল এইগৰাকী কোকিল কণ্ঠী গায়িকাই। কিন্তু কিয় স্কুল যাবলৈ এৰিছিল এইগৰাকী গায়িকাই, ইয়াৰ আঁৰতো আছে এক ৰহস্য। লতা মংগেশকাৰে 13 বছৰ বয়সতে পিতৃক হেৰুৱাইছিল। পিতৃৰ মৃত্যুৰ পিছতে কাম কৰিবলৈ আৰম্ভ কৰিছিল লতাই। পৰিয়ালৰ জ্যেষ্ঠ কন্যা আছিল আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী মৃত্যুৰ পিছত নিজেই সেয়া চোৱা চিতা কৰিবলগীয়া হৈছিল। তেওঁ অভিনেত্ৰী হিচাপে কাম আৰম্ভ কৰিছিল আৰু পিছলৈ সেই বিশেষ স্থান অধিকাৰ কৰিছিল, যাৰ বাবে তেখেতক আমি এগৰাকী মহান গায়িকা হিচাপে জানো। লতা মংগেশকাৰে স্কুললৈ কিয় যোৱা নাছিল, ইয়াৰ আছে এক কাহিনী। স্কুলৰ প্ৰথম দিনাই লতা মংগেশকাৰে শিশুসকলক গান শিকাই আছিল আৰু যেতিয়া শিক্ষকে সেয়া কৰিবলৈ বাধা দিছিল তেতিয়াৰে পৰা লতা মংগেশকাৰে কেতিয়াও স্কুললৈ যোৱা নাছিল। শৈশৱৰ পৰাই গানৰ চখ আছিল লতা মংগেশকাৰৰ আৰু সেয়া কৰিবলৈ শিক্ষকে বাধা দিয়াৰ বাবে খুব আঘাত পাইছিল। हमारे सांगली में, महाराष्ट्र में सांगली में स्कूल की फीस 8 आने होती थी और वो 8 आने भर के तुम स्कूल जाने लग गई और मैंने अपनी उंगली तुम्हारे हाथ में पकड़वा दी और तुम उंगली पकड़ के मेरे साथ 4-5 दिन तक हम लोग गए। नीचे चटाई डाली होती थी और उस पर बैठ के सीखते थे। मुझे क्या सीखना था, मैं तो 2-3 साल की थी। तो मास्टर ने बोला कि तुम आती हो, ये तुम्हारे साथ कौन आती है? तो उसने कहा मेरी छोटी बहन है।
तो क्या बहन तुम्हारे साथ सीखने वाली है क्या? वापस जाओ घर। दीदी रोने लग गई, मैं भी उसको देख के रोने लगे। ये करके हम लोग वापस आ गए। লতা মংগেশকাৰে স্কুললৈ নোযোৱাৰ কাৰণ যিয়েই নহওক, কিন্তু ডাঙৰ ডাঙৰ ডিগ্ৰীতকৈও অধিক সন্মান লাভ কৰিছে মহান গায়িকাগৰাকীয়ে। বিশ্বৰ 6খনকৈ বিশ্ববিদ্যালয়ে তেওঁক প্ৰদান কৰিছে ডক্টৰেট ডিগ্ৰী। নিজৰ সমগ্ৰ কেৰিয়াৰত বহু পুৰস্কাৰে সন্মানিত হৈছে। 6 দশক ধৰি নিজৰ কণ্ঠৰে জনসাধাৰণক মোহাচ্ছন্ন কৰি ৰখা এইগৰাকী বিখ্যাত গায়িকা লতা মংগেশকাৰৰ কেৱল দেশতে নহয়, বিদেশতো আছে লাখ লাখ অনুৰাগী। কিন্তু লতাই কিয় বিয়া নকৰালে, সেয়া সকলোৰে প্ৰশ্ন। তাৰ উত্তৰত লতাই ঘৰৰ দায়িত্বৰ বাবে বিয়া সোমাব নোৱাৰিলো বুলি কয়। তেওঁ বিয়া নোহোৱা আঁৰতো আন এক কাহিনী আছিল বুলিও ক'ব খোজে তেওঁৰ ঘনিষ্ঠসকলে। ৰাজস্থানৰ ডুংগুৰপুৰৰ ৰাজ পৰিয়ালৰ সন্তান ৰাজ সিঙৰ সৈতে নাম সাঙুৰ খাইছিল লতাৰ। লতা মংগেশকাৰৰ সৈতে ৰাজ সিঙৰ সম্পৰ্কৰ কথা এটা সময়ত প্ৰায়ে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। দুয়োৰ মাজত আছিল এক সম্পৰ্ক, কিন্তু ৰাজ সিঙৰ ঘৰত এই সম্পৰ্ক মানি লোৱা নাছিল। কাৰণ সাধাৰণ পৰিয়ালৰ ছোৱালী বিয়া কৰাব বিচৰা নাছিল ৰাজ পৰিয়ালে, যাৰ বাবে ৰাজ সিঙো চিৰকুমাৰ হৈ ৰ'ল। দুয়োৰে বৈবাহিক সম্পৰ্ক স্থাপন নহল যদিও আজীৱন এক আত্মিক সম্পৰ্ক বৰ্তি থাকিল। পিতৃক হেৰুৱা বেদনা, কম বয়সতে ঘৰুৱা দায়িত্ব লোৱা আৰু সাধাৰণ পৰিয়ালৰ হোৱাৰ বাবে নিজৰ প্ৰেমক হেৰুৱাৰ পিছতো ভাগৰি পৰা নাছিল লতা মংগেশকাৰ। নিজৰ ভালপোৱাৰ নিজৰ প্ৰতিভা তেওঁ যাদুকৰী কণ্ঠৰে নিগৰি আহিছিল। তেওঁ আজিও আৰু আগলৈও আমাৰ মাজত থাকিব চিৰস্মৰণীয় হৈ। তেওঁৰ কোনোদিনেই মৃত্যু নহয়। কায়িকভাৱে তেওঁ আঁতৰি গ'লেও তেওঁৰ উপলব্ধি আৰু সত্তাক মৰ্মে মৰ্মে অনুভৱ কৰিব প্ৰতিজন ভাৰতীয়ই। তেওঁ আছিল অসাধাৰণ এক বিস্ময় প্ৰতিভা, কিয়নো এই পৃথিৱীত এগৰাকী আছিল লতা মংগেশকাৰ। পুনৰ এবাৰ প্ৰত্যেকগৰাকী নাৰীলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ অলেখ শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ। न्यूज डेस्क रिपोर्ट DB न्यूज। हम दोनों तो प्रेमी दुनिया छोड़ चले, जीवन की हम सारी रस्में तोड़ चले। हम दोनों तो प्रेमी दुनिया छोड़ चले, जीवन की हम सारी रस्में तोड़ चले। DB News।